আৰু মইতো বিধানসভাৰ অহাৰ পিছত এতিয়া অসমীয়াতে মই সব বিল পাছ কৰোঁ, অসমীয়াতে সব ব্যৱহাৰ কৰি আছোঁ, অসমীয়াত পুনৰ সকলো মানে নথি পত্ৰবিলাক এতিয়া কৰিবলৈ দি আছোঁ। কাৰণ আমি যদি সবেই ব্যৱহাৰ নকৰোঁ লাহে লাহে নাইকিয়া হ'ব। এতিয়া অসম বিধানসভাত ফাইলৰ প্ৰচেছটোও ফুটাপটোও আমাৰ এতিয়া মানে অসমীয়াটো আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। বহুতকেইটা ব্ৰাঞ্চে এতিয়া অসমীয়াতে ফাইলৰ প্ৰচেছটো লিখে। গতিকে আমি অভ্যাস কৰি থাকিলে সবেই হৈ যায়। আজি শৰণীয়া কছাৰী সাহিত্য সভাৰ উদ্যোগত ইয়াতে মঞ্চত আনি পালে আমাৰ অসমৰ যি এটা পৰম্পৰা সংস্কৃতি, এই সংস্কৃতিক যে মানে প্ৰদৰ্শন কৰিলে আৰু হেৰুৱাই যাব খোজা ইয়াৰ যিটো আমাৰ লোকগীত, সেই লোকগীতটো যে পুনৰ মানে ইয়াতে ইমান ধুনীয়াকৈ প্ৰদৰ্শন কৰিলে, সঁচাকৈ সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু অসমৰ ডাঙৰ এটা সম্পদ আজি শৰণীয়া কছাৰীয়ে মানে উদ্ধাৰ কৰিলে আৰু এইটো প্ৰিজাৰ্ভ কৰিলে। আৰু এতিয়া পুনৰ প্ৰমোচন হ'ব, সবে আকৌ আজিতো স্মৃতিত আহিছে সবৰে সেইটোলৈ যিবিলাকে ইয়াত আহিছে। গতিকে সেইটো এটা আমাৰ মানে ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা চলি আহি থকা এটা পৰম্পৰা সংস্কৃতি। অভ্যাস কৰি থাকিলে সবেই হৈ যায়। আৰু এইটোত আমাৰ মাজত যিটো কাৰেছপণ্ডেঞ্চ য'ত আমি পঠাব লাগে আৰু য'ত মানে তেওঁলোকে বুজা ভাষাত লিখিব লাগে, তেতিয়া আমি ইংৰাজীত পঠাম বা অন্য ভাষাত আমি পঠাম যদিহে কাৰেছপণ্ডেঞ্চৰ কাৰণে প্ৰয়োজন। কিন্তু নিজৰ তাত আমি সবেই বুজি পোৱা ভাষাৰে আমি সব কথাবিলাক মানে প্ৰচাৰৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে। মই ভাবোঁ এইটো এক মাহমানৰ ভিতৰত এটা সলিউশ্যন হ'ব। কাৰণ এতিয়া স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দুইটাকে একেলগে কিছুমান ঠাইত লগোৱা হৈছে। অখিল গগৈ ডাঙৰীয়াৰ বাসগৃহতো আমি মানে মিডিয়াৰ যোগেদি দেখিবলৈ পাইছোঁ যে তাত স্মাৰ্ট মিটাৰ লগোৱা হৈছে আৰু মেনুৱেল পুৰণা মিটাৰকো ৰখা হৈছে। গতিকে যেনেকুৱা অভিযোগ আহিছে সেইটোৰ দ্বাৰা গম পাম যে এই ৰিপৰ্টটো কি দেখুৱায়। গতিকে মই ভাবোঁ সেইটো হোৱাৰ পিছত নিশ্চয় যদি ৰাইজে যিটো মানে কথা কৈ আছে, অভিযোগ কৰি আছে, সেয়া যদি সঁচা তো নিশ্চয় চৰকাৰে এই নিৰ্ণয় মানে কিবাটো নিৰ্ণয় ল'ব, মানে সিদ্ধান্ত সলনি কৰিব। গতিকে অলৰেডি একশ্যন লৈছে, কিন্তু ফ্ৰুটটো বিচাৰিছে আৰু এতিয়া বিধায়কৰ নিজৰ মানে ঘৰত আৱাসত যিহেতু কৰিছে, মই ভাবোঁ তাতকৈতো ডাঙৰ এটা প্ৰুফ হ'ব নোৱাৰে। এইটোৱে চবতকৈ ডাঙৰ প্ৰুফ হ'ব। আৰু ইয়াত যদি সঁচাকৈ তেনেকুৱা ধৰণৰ মানে কিবা ডিফাৰেঞ্চ আহি যায় তেতিয়া মই ভাবোঁ অতি শীঘ্ৰে ইয়াৰ ওপৰত বিভাগে ব্যৱস্থা ল'ব। নিশ্চিতটো নিৰ্বাচন আহি আছে কাৰণে সেইবোৰ কথা চলি আছে আৰু প্ৰত্যেকটা ৰাজনৈতিক দলে সক্ৰিয় মানে হৈছে এতিয়া, কাৰণ এইটো ছিজন ৰাজনৈতিক দলবিলাকৰ কাৰণে। আৰু সেই নিৰ্বাচনত যিকোনো প্ৰকাৰে চবেই বিচাৰে যে ৰাইজৰ সমৰ্থন পাওক বা ৰাইজৰ লগত সম্পৰ্কটো যিমান পাৰি সিমান কৰিব পাৰক, তাৰ কাৰণে চবে লাগি আছে। আৰু তাৰ মাজতে ৰাজনৈতিকভাৱে UPPL বা BPF দলে BTC এলেকাত ছাপ'জ তেওঁলোকে দুইটাই মিলিলে শক্তিশালী হ'ব বুলি মানে তেওঁলোকৰ মাজত চৰ্চা চলিছে। আৰু তাৰ কাৰণে একত্ৰিত হ'ব পাৰে নেকি এই বিষয়বিলাক লৈ তেওঁলোকে কথা পতা বা তেওঁলোকৰ মানে নেতাবিলাকৰ পৰা কিছুমান কথা ওলাই আছে। গতিকে